নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটোৰ ৰাশিফল আজি হৈছে 16 এপ্ৰিল 2024 অসমীয়া 2 বহাগ বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:45 আৰু সূৰ্যাস্ত সময় 5:35। আজি হৈছে চতুৰ্দশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত আনৰ বিৰূপ প্ৰভাৱ পৰিবলৈ নিদিব। আপুনি মানসিক অস্থিৰতাৰ অৱস্থা অনুভৱ কৰিব পাৰে। ৰাজহুৱা স্থানত স্থানীয় মহিলাসকলে সাৱধান হ'ব লাগে। আপুনি আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গাফিলতি কৰিব নালাগে। বৃষ ৰাশি। আপুনি নিষ্ঠাৰে আপোনাৰ পেছাদাৰী দায়িত্ব পালন কৰিব। অবিবাহিত ব্যক্তিয়ে হয়তো উৎকৃষ্ট বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। আপোনাৰ মনোবল বৃদ্ধি পাব। আপুনি আপোনাৰ ডাঙৰ ভাই ভনীৰ সৈতে মানসম্পন্ন সময় কটাব। আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ কথা চিন্তা কৰিব পাৰে। ঋণ লোৱাৰ পৰা বিৰত থাকিব লাগে। মিথুন ৰাশি। আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত নতুন পদক্ষেপ ল'ব পাৰে। আপোনাৰ ঘৰুৱা পৰিৱেশ আজি সুখদায়ক হ'ব। আৱেগিক বন্ধন যথেষ্ট গভীৰ হ'ব। ব্যৱসায়িক ভ্ৰমণৰ ছুটি হোৱাৰ ইংগিত পোৱা গৈছে। আপোনাৰ বৈবাহিক সম্পৰ্ক যথেষ্ট ৰোমান্টিক হ'ব। আপোনাৰ পেছাদাৰী সম্পৰ্ক যথেষ্ট শক্তিশালী হৈ উঠিব। কৰ্কট ৰাশি। আপুনি আপোনাৰ দৈনন্দিন কাম কাজ অত্যন্ত সুষম কৰি ৰাখিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাক লৈ কিছু অৱহেলিত হ'ব পাৰে। আপোনাৰ পূৰ্বপুৰুষৰ ব্যৱসায়ত আপুনি উল্লেখযোগ্য সফলতা লাভ কৰিব। আপুনি গাঁঠিৰ বিষৰ সমস্যা অনুভৱ কৰিব পাৰে। ঘৰৰ পৰিৱেশটো অতি শান্তিপূৰ্ণ হ'ব। নতুন যোগাযোগৰ প্ৰতি আপুনি উৎসাহ অনুভৱ কৰিব। সিংহ ৰাশি। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা পৰ্যাপ্ত সহায় নাপাবও পাৰে। আইনী বিষয়ত আপুনি জড়িত হ'ব পাৰে। আপোনাৰ সন্তানৰ স্বাস্থ্যৰ সন্দৰ্ভত চিন্তাৰ কাৰণ থাকিব পাৰে। আজি আপোনাৰ কাম লাহে লাহে আগবাঢ়িব। আপুনি শাৰীৰিক বিষ অনুভৱ কৰিব পাৰে। আপুনি হয়তো আজি আপোনাৰ জীৱনসংগীৰ সৈতে ওলাই যাব। আপোনাৰ মনটো কিছু অস্থিৰ হৈ থাকিব। কন্যা ৰাশি। আপোনাৰ ব্যৱসায়িক সংযোগৰ জৰিয়তে আপুনি হয়তো আনন্দদায়ক খবৰ লাভ কৰিব। আপুনি আপোনাৰ আনন্দৰ কথা পৰিয়ালৰ সদস্যৰ সৈতে ভাগ কৰিব। সম্পত্তি বিক্ৰীৰ সন্দৰ্ভত থকা বাধাসমূহ সমাধান কৰা হ'ব। আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ মানসিকতা আৰু কৰ্মপদ্ধতিৰ লগত মানুহ একমত হ'ব। আপোনাৰ মনটো অসংখ্য চিন্তাৰে ভৰি পৰিব। তুলা ৰাশি। ব্যৱসায় সম্প্ৰসাৰণৰ সন্দৰ্ভত আপুনি উৎকৃষ্ট প্ৰস্তাৱ লাভ কৰিব পাৰে। আপুনি আপোনাৰ সময়ৰ উৎপাদনশীল ব্যৱহাৰ কৰিব। সৃষ্টিশীল সাধনাৰ প্ৰতি আপুনি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব। মাদক দ্ৰব্য সেৱনৰ পৰা বিৰত থাকক। বিপৰীত লিংগৰ সদস্যৰ সৈতে আপোনাৰ যোগাযোগ অতি সুখদায়ক হ'ব। আপোনাৰ ঘৰৰ বাবে নতুন বস্তু ক্ৰয় কৰিব পাৰে। বৃশ্চিক ৰাশি। আপুনি আপোনাৰ সন্তানৰ শিক্ষাৰ প্ৰতি যথেষ্ট গুৰুত্ব দিব। সঠিক কৌশলেৰে কাম কৰাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আপুনি আপোনাৰ খৰচ নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়াস কৰক। আপুনি আপোনাৰ সংগীৰ সৈতে ঘনিষ্ঠতাৰ মুহূৰ্ত উপভোগ কৰিব। এটা প্ৰতিযোগিতামূলক মনোভাৱে আপোনাৰ মনত বিৰাজ কৰিব। নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ আনৰ ওপৰত নিৰ্ভৰ নকৰিব। আপোনাৰ সম্পৰ্কৰ সন্দৰ্ভত আপুনি যথেষ্ট সজাগ হৈ থাকিব। ধনু ৰাশি। নিজৰ মতামত সন্দৰ্ভত জেদী মনোভাৱ গ্ৰহণ কৰাটো এৰাই চলিব লাগে। আপোনাৰ জীৱনসংগীয়ে হয়তো আপোনাৰ পৰা উপহাৰ আশা কৰি আছে। আৰ্থিক বিষয়ক লৈ আপুনি কিছু উদ্বিগ্নতা অনুভৱ কৰিব পাৰে। সম্পত্তি সম্পৰ্কীয় সমস্যাবোৰ স্থবিৰ হৈ পৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰখনৰ লগত জড়িতসকলে স্বীকৃতি লাভ কৰিব। সৰু সৰু বেমাৰে আপোনাক কিছু অস্বস্তিৰ সৃষ্টি কৰিব পাৰে। মকৰ ৰাশি। বহিৰাজ্যত ব্যৱসায়ত নিয়োজিতসকলে লাভালাভ কৰিব। আপুনি হয়তো শক্তিশালী ইচ্ছা শক্তিৰে নতুন উদ্যোগ আৰম্ভ কৰিব পাৰে। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাক উৎসাহিত আৰু প্ৰেৰণা দিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত মানসিক চাপ নোহোৱা হৈ যাব। স্বাস্থ্য সম্পৰ্কীয় চিন্তাৰ সমাধান হ'ব। নতুন ক্লায়েণ্টৰ সৈতে আপোনাৰ গভীৰ সম্পৰ্ক হ'ব। কুম্ভ ৰাশি।
ঘনিষ্ঠ আত্মীয়ৰ সহায়ত আপুনি আপ্লুত হ'ব। বিত্তৰ লগত জড়িতসকলৰ বাবে এই দিনটো বিশেষভাৱে অনুকূল। আজি আপুনি হয়তো আজৰি সময়ত আপোনাৰ প্ৰিয় সংগীত শুনি ভাল পাব। আনকি জ্যেষ্ঠ পদত অধিষ্ঠিতসকলেও আপোনাৰ পৰামৰ্শ ল'বলৈ আগ্ৰহী হ'ব। আপোনাৰ সমস্যাবোৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰা উচিত। ই আপোনাক বহুত ভাল অনুভৱ কৰাব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ দক্ষতা প্ৰদৰ্শন কৰিব। আপোনাৰ পৰিয়ালৰ ভিতৰত পাৰস্পৰিক সহযোগিতা আৰু সম্প্ৰীতি থাকিব। চলচ্চিত্ৰ জগতৰ লগত জড়িতসকলে খ্যাতি অৰ্জন কৰিব। এই দিনটোৱে উচ্চ পদবীত অধিষ্ঠিত ব্যক্তিসকলৰ বাবে সকাহ কঢ়িয়াই আনিব। আপুনি আপোনাৰ প্ৰিয়জনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব। পৰিয়ালৰ খৰচ কমি যাব। আৰু আজিৰ দিনটো ৰাখিবলৈ ইমানতে অন্ত পৰিচয় আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।